নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ বীৰ লাচিত খানাই কোনো ৰাজনৈতিক দলৰ ওচৰত আত্মসমৰ্পণ কৰা নাই আৰু নকৰো আমি ভাৰত মাতা কি জয় নকও জয় শ্ৰীৰাম নকও জয় হিন্দু নকও বীৰ লাচিত খানাৰ নেতা ৰন্টু পানিফুকন আৰু বিকাশ অসম কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছতে শৃংখল চলিহাৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আজি 24 ঘণ্টীয়া চকা বন্ধ অসমৰ বিভিন্ন প্ৰান্তত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে আজি ভাৰত বন্ধ 12 ঘণ্টীয়া ভাৰত বন্ধৰ প্ৰভাৱ অসমতো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধ হৈ পৰিছে যান বাহন চলাচল এটা ব্ৰেকিং নিউজ খদিয়াৰ পৰা দুগুৰিলৈকে ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে ৰাজপথলৈ ওলাই আহিছে বন্ধৰ সমৰ্থকসকল সমৰ্থনকাৰী মুহূৰ্তত ওলাই আহিছে এবাৰ ভাৰত বন্ধৰ লগতে 24 ঘণ্টীয়া চকা বন্ধৰ প্ৰভাৱ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আইনৰ বিৰোধিতা পৰৱৰ্তী খবৰটো হৈছে নগাঁৱত ভাৰত বন্ধৰ ভয়ংকৰ পৰিস্থিতি এইবাৰ প্ৰতিবাদকাৰীক চুচুৰাই আনিছে আৰক্ষীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ ভাৰত বন্ধৰ মাজতে নগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বন্ধৰ মাজতে নগাঁৱত ভয়ংকৰ ঘটনা প্ৰতিবাদকাৰীক চুচুৰাই আটক কৰিছে এই মুহূৰ্তত আৰক্ষীয়ে আজিৰ দিনটোত নগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে এই মুহূৰ্তত আৰক্ষীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাজনো প্ৰতিবাদকাৰীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে নগাঁও ষ্টেট বেংকৰ সন্মুখতে প্ৰতিবাদত বহিছিল প্ৰতিবাদকাৰী আৰু তাৰ পাছতে আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰিছে চুচুৰাই আটক কৰিছে প্ৰতিবাদকাৰীক ভাৰত বন্ধৰ মাজতেই নগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আগবাঢ়িছো আজিৰ খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ উজনি অসমৰ পিছতেই এইবাৰ নগাঁৱত মিয়া খেদা অভিযান আৰম্ভ হৈছে এটা ব্ৰেকিং নিউজ উজনি অসমৰ পাছতেই এইবাৰ নগাঁৱত মিয়া খেদা অভিযান নগাঁৱৰ বৰহমপুৰত আৰম্ভ হৈছে মিয়া খেদা অভিযান এটা ব্ৰেকিং নিউজ বৰহমপুৰ বামুণীৰ শুকানজুৰি চাহ বাগিচাত চলিছে মিছন মিয়া অতি শীঘ্ৰেই শুকানজুৰি চাহ বাগিচা এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে জুৰিয়াৰ পৰা কাম কৰিবলৈ অনা হৈছিল মিয়াক আৰু স্থানীয় খিলঞ্জীয়া লোকক কামত নিয়োগ কৰিবলৈ আহ্বান জনোৱা হৈছে মিয়াক পঠিয়াই নিদিলে ভয়ংকৰ পৰিস্থিতি হ'ব বুলি হুংকাৰ দিয়া হৈছে এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ মিয়াক পঠিয়াই নিদিলে ভয়ংকৰ পৰিস্থিতি হ'ব বুলি হুংকাৰ দিয়া হৈছে পৰৱৰ্তী খবৰটো হৈছে 3 মাহৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিছে ৰন্টু পানিফুকন আৰু বিকাশ অসম এই মুহূৰ্তৰ ডাঙৰ খবৰ আজি মুকলি আকাশৰ তললৈ ওলাই আহিছে ৰন্টু পানিফুকন আৰু বিকাশ অসম 3 মাহৰ অন্তত মুকলি আকাশৰ তললৈ আহিছে দুই নেতা ক্ষমতা কমৰ পূৰ্বেই ওলাই আহিছে ৰন্টু পানি আৰু বিকাশ দুই নেতাক আদৰিবলৈ সাজু হৈ পৰিছে এই মুহূৰ্তত বীৰ লাচিত খানা এটা ডাঙৰ খবৰ যোৱা 3 মাহে কাৰাবন্দী হৈ আছিল ৰন্টু পানি আৰু বিকাশ অসম কণ্ঠৰুদ্ধ কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছিল দুই অভিযোগকাৰী বীৰ লাচিত খানাৰ কণ্ঠৰোধ কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অভিযোগ বীৰ লাচিত খানাৰ এটা ডাঙৰ খবৰ আজি মুকলি আকাশৰ তললৈ ৰন্টু পানিফুকন আৰু বিকাশ অসম পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰৰ কাৰ্যকালত আটাইতকৈ বেছি জেললৈ গৈছে বীৰ লাচিত খানাৰ সদস্য সদায় জয় আই অসম ধ্বনি দি বাংলাদেশী অনা অসমীয়াৰ বিৰুদ্ধে যুঁজ দিব বীৰ লাচিত খানাই বিকাশ অসম আৰু ৰন্টু পানিফুকন মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাছতেই এই মন্তব্য কৰিছে শৃংখল চলিহাই বীৰ লাচিত খানাৰ সৈনিক বিজেপিৰ এজেণ্ট নহয় বিজেপিৰ দিনত আটাইতকৈ বেছি জেলত থকা মানুহ বীৰ লাচিত খানাৰ বীৰ লাচিত খানাই কেতিয়াও আপোচ নকৰে বীৰ লাচিত খানাই কেতিয়াও জয় শ্ৰীৰাম কোৱা নাই বীৰ লাচিত খানাই জয় হিন্দ বুলিও কৈ পোৱা নাই
বিলাসিত খানাই জয়হীন বুলি কৈ পোৱা নাই অধ্যয়ন নথকা মানুহে জাতীয়তাবাদ বুজি নাপায় বিকাশ অসম বিলাসিত খানাৰ ভাল সদস্য বিকাশ অসম বিলাসিত খানাৰ ভাল সদস্য বিকাশ অসমক সমমৰ্যাদা দিয়া হ'ব মন্তব্য কৰিছে বিলাসিত খানাৰ নেতা শৃংখল চলিহাই আগবাঢ়িছো পৰৱৰ্তী খবৰ ৰাজপথত এইবাৰ মৃত্যুৰ কিনিলি মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হৈছে দুগৰাকীকৈ লোকৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত দুইগৰাকী মৃত্যু এইবাৰ ৰাজ্যত ৰাজপথত মৃত্যুৰ কিনিলি মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে দুইগৰাকীকৈ লোকৰ মৃত্যু হৈছে এটা ব্ৰেকিং নিউজ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে মজিবুৰ ৰহমান সহ আন এজনৰ দুৰ্ঘটনাৰ পাছতেই উত্তপ্ত হৈ পৰিছে ৰাজপথ উত্তপ্ত ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ এটা ডাঙৰ খবৰ জুৰিয়াৰ খিঙাৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যৰ ৰাজপথত এইবাৰ মৃত্যুৰ কিৰিলি দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা প্ৰতিবাদকাৰীক টানি টানি আটক কৰিছে এইবাৰ আৰক্ষীয়ে নগৰ ৰাজপথত শ্ৰমিক সংগঠনে সাব্যস্ত কৰা প্ৰতিবাদস্থলীত এইবাৰ উত্তপ্ত পৰিস্থিতি বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ বাবেই প্ৰতিবাদকাৰীক টানি টানি আটক কৰিছে এই মুহূৰ্তত আৰক্ষীয়ে পৰৱৰ্তী খবৰটো হৈছে মিয়াখেদা অভিযানত এইবাৰ খুদ বিজেপি বিধায়ক গাঁৱে ভূঞে গৈ খেদিছে এইবাৰ মিয়া ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মিয়াখেদা অভিযানত এইবাৰ খুদ বিজেপি বিধায়ক ঘৰে ঘৰে গৈ মিয়া খেদিছে বিধায়কে মিয়াৰ বিৰুদ্ধে আকৌ কঠোৰ একশন উজনি অসমত এটা ব্ৰেকিং নিউজ মিয়াৰ বিৰুদ্ধে কঠোৰ ৰূপত এবাৰ বিধায়ক তৰংগ গগৈ দীৰ্ঘদিনে মিয়াই নিষিদ্ধ মাংসৰ বেহা চলাইছিল অঞ্চলটোত ঘটনাৰ খবৰ পাই লগে লগে একশন আৰম্ভ কৰিছে বিধায়কে মিয়াখেদা অভিযানত এইবাৰ খুদ বিজেপি বিধায়ক নামিছে পৰৱৰ্তী খবৰটো হৈছে বাবৰি মছজিদ নিৰ্মাণ কৰিমেই ডিঙিত গামোচা লৈ এইদৰে উদাত্ত ভাষণ দিছে হুমায়ুন কবিৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত ডিঙিত গামোচা লৈ বাবৰি মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ এইবাৰ হুমায়ুন কবিৰৰ হাজাৰ হাজাৰ ইমামৰ মাজত গামোচা পিন্ধি হুংকাৰ দিছে এইবাৰ হুমায়ুন কবিৰে মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে মছজিদৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি বাবৰি যাত্ৰাৰো ঘোষণা হুমায়ুন কবিৰৰ মূৰত টুপি ডিঙিত গামোচা পিন্ধি ইছলামিক ধৰ্মীয় সভাত এইবাৰ হুমায়ুন কবিৰ হিন্দু সংগঠন চৰকাৰৰ বাধাৰ পাছতো হুমায়ুন কবিৰে আৰম্ভ কৰিছে মছজিদ ডিঙিত গামোচা লৈ বিতৰ্কিত মছজিদ নিৰ্মাণৰ আৰম্ভণি গ্ৰহণযোগ্য নে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে মুৰ্ছিদাবাদৰ নতুন বাবৰি মছজিদ নিৰ্মাণস্থলীত এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে ডিঙিত গামোচা লৈ বাবৰি মছজিদ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে হুমায়ুন কবিৰৰ নেতৃত্বত আন এটা পলিটিকেল ব্ৰেকিং নিউজ গৌৰৱ গগৈ সহ তিনি নেতাৰ বিৰুদ্ধে 500 কোটি টকাৰ বানহানিৰ গোচৰ মুখ্যমন্ত্ৰী এটা ব্ৰেকিং নিউজ 9 মাৰ্চত আদালতত হাজিৰ হ'ব লাগিব গৌৰৱ গগৈ জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেল বিৰোধীৰ বিৰুদ্ধে আদালতৰ ধাৰস্থ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ সহ তিনি নেতাৰ বিৰুদ্ধে 500 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ভূপেশ বাঘেলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ গোচৰ দীৰ্ঘদিন ধৰি বিৰোধীয়ে চলাই অহা ভিত্তিহীন অভিযোগৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপে এতিয়া বিপাঙত পেলাইছে কংগ্ৰেছক 9 মাৰ্চত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ গৌৰৱ গগৈ জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলক পৰৱৰ্তী খবৰটো হৈছে 1 মাৰ্চৰ পৰা কোনো ছুটি নাপাব চৰকাৰী কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত কোনো ধৰণৰ ছুটি নাপাব চৰকাৰী কৰ্মচাৰীয়ে 1 মাৰ্চৰ পৰা ছুটি নোহোৱাকৈ কাম কৰিব লাগিব সকলো চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচনৰ বাবে গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত এটা ডাঙৰ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে
আন এটা খবৰ হৈছে দেশ জোকাৰি যোৱা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে। ডাঙৰ খবৰ, ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল 260 গৰাকীকৈ লোকৰ। চকুৰ সন্মুখতে সুউচ্চ অট্টালিকাত পৰিছিল বিমানখন। লগে লগে জ্বলি শেষ হৈ গ'ল এয়াৰ ইণ্ডিয়াৰ সকলো যাত্ৰী। ডাঙৰ খবৰ, দেশৰ ইতিহাসত আটাইতকৈ ডাঙৰ বিমান দুৰ্ঘটনা। আহমেদাবাদৰ বিমান দুৰ্ঘটনা আপোনাৰ নিশ্চয় মনত আছে। তাৰপিছত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ইটালীৰ তদন্তত পোহৰলৈ আহিছে দেশ কঁপোৱা তথ্য। ইচ্ছাকৃতভাৱে দুৰ্ঘটনাগ্ৰস্ত কৰা হৈছিল বিমানখন। পাইলটে ইন্ধনৰ ছুইচ বন্ধ কৰাৰ তথ্য পোহৰলৈ আহিছে। দুৰ্ঘটনাৰ কাৰণ কোনো কাৰিকৰী বিজুতিৰ বাবে নহয়। ইঞ্জিনৰ ইন্ধন নিয়ন্ত্ৰণৰ ছুইচসমূহ হাতেৰে বন্ধ কৰাৰ অভিযোগ উত্থাপন হৈছে। ককপিটৰ ভয়েচ ৰেকৰ্ডিঙৰ বন্দী হৈছে কথোপকথন। এজন পাইলটে আনজনক কিয় ইন্ধন কাটিলে বুলি শুনা পোৱা যায়। আনজন পাইলটে উত্তৰ দিলে যে তেওঁ তেনে কৰা নাই। দশক ধৰি সংঘটিত ভয়াৱহ বিমান দুৰ্ঘটনাৰ এক অন্যতম। বিমান পৰিবহণ সঞ্চালকালয়ে চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰা নাই। পৰৱৰ্তী খবৰটো হৈছে শীঘ্ৰেই গৌৰৱ গগৈৰ ঠিকনা হ'ব কাৰাগাৰ। এবাৰ গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাই এই ডাঙৰ মন্তব্য কৰিছে। শীঘ্ৰেই গৌৰৱ গগৈৰ ঠিকনা হ'ব কাৰাগাৰ। গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাই এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে হোলীৰ পূৰ্বেই কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ আহি পৰিছে ভাল খবৰ। কিয়নো দেশৰ লক্ষাধিক কেন্দ্ৰীয় কৰ্মচাৰী পেঞ্চনৰ বাবে সুখবৰ আহি পৰিছে। কিয়নো জানুৱাৰী মাহৰ পৰাই 2% বৃদ্ধি পাব মৰগীয়া বানচ। আন এটা খবৰ হৈছে নগৰবেৰাত অংগনবাড়ী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, শেহতীয়াকৈ সংহত শিশু উন্নয়ন আঁচনি চমুকৈ ICDSৰ পৰিৱৰ্তে অংগনবাড়ী কৰ্মী সহায়িকাসকলক PM পোষণ 2 খাঙুৰি আঁচনিৰ ধন কৰ্তন কৰাৰ জাগুৰ খাই উঠিছে অংগনবাড়ী কৰ্মী সহায়িকাসকল। আজি নগৰবেৰাত 3 শতাধিক অংগনবাড়ী কৰ্মী সহায়িকাই তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। বৃহস্পতিবাৰে পুৱাৰে পৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত হাতে হাতে বেনাৰ, হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে শতাধিক কৰ্মী সহায়িকাই। মাননীৰ সলনি মজুৰি প্ৰদান কৰা, মজুৰি বৃদ্ধি, শ্ৰম কোড বাতিল কৰা, চাকৰি নিয়মীয়াকৰণ, বৰ্তমানৰ 8,000 টকাৰে পৰিয়ালৰ ভৰণ পোষণ অসম্ভৱ বুলি কৈ কামৰ বোজা অনুসৰি দৰমহা বৃদ্ধি আদি বিভিন্ন সমস্যা সমাধানৰ দাবী জনোৱা হয় এই প্ৰতিবাদৰ যোগেদি। কৰ্মী সহায়িকাসকলৰ বিভিন্ন প্ৰতিবাদী শ্লোগানত উত্তাল হৈ পৰিছে নগৰবেৰাৰ পৰিৱেশ। শীঘ্ৰেই দাবীসমূহ মানি ল'বলৈ চৰকাৰক দাবী জনোৱা হৈছে এই প্ৰতিবাদৰ যোগেদি। পৰৱৰ্তী খবৰটো হৈছে কঠোৰ নিৰাপত্তাৰ মাজত আজি বাংলাদেশত চলিছে ভোটগ্ৰহণ। 10 লাখ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। বাংলাদেশত আজি পুৱা সাধাৰণ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। 2024 চনত আগষ্ট মাহত সংঘটিত বৃহৎ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পিছত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। দেশজুৰি 300 আসনৰ ভিতৰত 299খন আসনত পুৱা 7:30 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে, যি সন্ধিয়া 4:30 বজালৈ চলিব। ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে ভোট গণনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এজন প্ৰাৰ্থীৰ মৃত্যুৰ বাবে এখন আসনত ভোটগ্ৰহণ বাতিল কৰা হৈছে। এইবাৰ সাধাৰণ নিৰ্বাচনৰ লগতে 84 দফীয়া এক বৃহৎ সংস্কাৰ পেকেজৰ ওপৰতো গণভোট অনুষ্ঠিত হৈছে। মুখ্য প্ৰতিদ্বন্দ্বিতা বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি চমুকৈ BNP আৰু ইয়াৰ পূৰ্বৰ সহযোগী জামাত-e-ইছলামীৰ মাজত। অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নেতৃত্বত বিগত বৰ্ষত শ্বেখ হাছিনাৰ আৱামী লীগ ভংগ কৰা হৈছিল আৰু দলটোক নিৰ্বাচনত অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
নিৰ্বাচন আয়োগে নিৰ্বাচন উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰায় 10 লাখ নিৰাপত্তা ৰক্ষী মোতায়েন কৰা হৈছে, যাক দেশৰ নিৰ্বাচনী ইতিহাসৰ সৰ্ববৃহৎ মোতায়েন বুলি কোৱা হৈছে। মুঠ 50টা ৰাজনৈতিক দলৰ 1755 জন প্ৰাৰ্থী আৰু 273 জন স্বতন্ত্ৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত আছে। বিএনপি সৰ্বাধিক 291 জন প্ৰাৰ্থিত্ব দিছে। এই নিৰ্বাচনত 83 গৰাকী মহিলা প্ৰাৰ্থীয়েও ভাগ্য পৰীক্ষা কৰি আছে। মহম্মদ ইউনুছে কয় যে তেওঁ শীঘ্ৰেই ক্ষমতা নিৰ্বাচিত চৰকাৰৰ হাতত অৰ্পণ কৰিব। তেওঁ সকলো ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু নাগৰিকক ভোট গ্ৰহণৰ দিনা শান্তি আৰু সংযম বজাই ৰাখিবলৈ আহ্বান জনাইছে। ভোট গ্ৰহণৰ এদিন পূৰ্বে জাতিৰ উদ্দেশ্যে ভাষণত মুখ্য নিৰ্বাচন আয়ুক্ত এম নাছিৰ উদ্দিনে ভোটাৰসকলক নিৰ্ভয়ে ভোটদান কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে সকলো দল, প্ৰাৰ্থী আৰু ভোটাৰে শান্তি আৰু সৌভ্ৰাতৃত্বৰ পৰিৱেশ বজাই ৰাখিব লাগে। লগতে তেওঁ জানিবলৈ দিয়ে যে 45খন দেশ আৰু সংগঠনৰ প্ৰতিনিধিয়ে এই নিৰ্বাচন নিৰীক্ষণ কৰি আছে। চৰকাৰী সংবাদ সংস্থা BSSৰ মতে নিৰ্বাচন আয়ুক্ত আব্দুল আৰ মাছুদে জনায় যে নিৰাপত্তাৰ বাবে প্ৰায় 9 লাখ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। ৰাজধানী ঢাকাৰ কেইবাটাও অঞ্চলত তৎকালীন কাৰ্যকৰী বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীৰ মতে ঢাকাৰ 2131টা ভোট কেন্দ্ৰৰ ভিতৰত 1614টা সংবেদনশীল বুলি চিহ্নিত কৰা হৈছে আৰু সেনাবাহিনীয়ে 2টা কেন্দ্ৰক স্পৰ্শকাতৰ বুলি ঘোষণা কৰিছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে গুৰুজনাই জীয়াই থাকিলে মই বিচাৰিলে মোক শৰণ দিলেহেঁতেন, কিন্তু হিমন্ত বিশ্ব শৰ্মাক শৰণ দিলেহেঁতেন নে নাই কোৱা টান। কাৰণ সেই সময়ত বামুণসকলক গুৰুজনাই শৰণ দিয়া নাছিল, ৰজাক শৰণ দিয়া নাছিলে। জনীয়া ক্ষেত্ৰত ৰংগ মঞ্চৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰিছে প্ৰাক্তন সাংসদ আব্দুল খালেকে।